আজি এটা নতুন বিষয় লৈ আহিছোঁ লিটাৰী ডিভাইচ অৰ ফিগাৰ অফ স্পীচ। বৰ্তমান HSC হওক বা HLC পৰীক্ষা হওক, ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন উত্তৰ মুখস্থ কৰাই নহয়, তাৰোপৰি ইংৰাজী প্ৰকৃততে ইংৰাজী শিকিবলৈ হ'লে ইয়াৰ যে ডিভাইচসমূহ জানিব লাগিব। লিটাৰী ডিভাইচ বা ফিগাৰ অফ স্পীচ বুলি ক'লে আমি বিশেষত চিমিলি, মেটাফৰ, পাৰ্চনিফিকেশ্যন, হাইপাৰবল, আইৰনি, এলিটাৰেশ্যন, ইমেজেৰী, ৰিডম, ৰাইম, এভৰিথিংছ এই গোটেইখিনি জনাৰ প্ৰয়োজন হৈ পৰে। আজি আমি এটা এটাকৈ জানিবলৈ চেষ্টা কৰিম। চিমিলি আৰু মেটাফৰ এই দুয়োটা হৈছে তুলনা বুজোৱা এটা ডিভাইচ। চিমিলিত এজ, লাইক আদি শব্দ স্পষ্টভাৱে উল্লেখ থাকিব, কিন্তু মেটাফৰত এজ, লাইক আদি উল্লেখ নোহোৱাকৈ আমি তুলনা কৰোঁ। যেনে হেল্থ ইজ ট্ৰেজাৰ, ইয়াত এজ, লাইক আদি উল্লেখ নাই। আন এটি লিটাৰী ডিভাইচ হৈছে পাৰ্চনিফিকেশ্যন। কোনো জন্তু বা জীৱক যদি মানৱীয় গুণেৰে ব্যৱহৃত কৰা হয়, তেতিয়াহ'লে তাক আমি পাৰ্চনিফিকেশ্যন বুলি কওঁ। আমাৰ এই টাইগাৰ ইন দ্য জু এই কবিতাটোত গোটেই কবিতাটোতে টাইগাৰক মানুহৰ দৰে আচলতে আচৰণ কৰা হ'ল, মানুহৰ দৰে বুজাই দিয়া হৈছে। কোৱাইট ৰেজ, খং যিটো দমুৱা, কেৱল মানুহৰে এটা গুণ। ইমেজেৰীত কি হয়, এটা ছবি অংকন কৰা হয়। ভিভিড ষ্ট্ৰিপ, ইয়াৰ জৰিয়তে ভিভিড ষ্ট্ৰিপৰ পেড অফ ভেলভেট কোৱাইট, ইয়াৰ যিটো খোজ দিয়াৰ যিটো ধৰণ, ই এটা ছবি আঁকি দিছে যে খুব শান্তভাৱে আলসভাৱে যাতে খোজকাঢ়িব, কি হ'ব, ভৰিৰ পতাখন লাগি যায়। ঠিক তেনেকৈ আমাণ্ডাত লেংকুইড, এমাৰেল্ড চি এই শব্দবিলাক কি কৰিছে, সাগৰৰ বিস্তীৰ্ণ সাগৰৰ যিটো এটা ইমেজ, সেই ইমেজটো ক্ৰিয়েট কৰিছে। হোষ্ট, বিয়াৰ ফিট, ব্ৰাইট হেয়াৰ, যিটো আমাৰ ৰেপেঞ্জেলৰ যিটো চুলি, এই চুলিৰ যিটো ইমেজ, সেই ইমেজটো দিবলৈ চেষ্টা কৰিছে। আইৰনি হৈছে আন এটি লিটাৰী ডিভাইচ, য'ত নেকি এটা বাস্তৱ সত্যক অলপ ব্যংগাত্মকভাৱে হাস্যধৰ্মী কি হয় প্ৰকাশ কৰা হয়। আমি যদি লেন্সৰ ছেকেণ্ড লেটাৰখন লিখা মুহূৰ্তটো চাওঁ, ছেকেণ্ড লেটাৰখনত তেওঁ গডলৈকে লিখিছিলে যে গড, এইবাৰ তুমি যিখিনি মোক টকা পঠাবা সেইখিনি বাই মেইল নপঠাবা, কিহৰ কাৰণে, যে পষ্ট অফিচ মানুহখিনি কি হয় এ বাঞ্চ অফ ক্ৰুকছ বুলি কৈছে, তাৰমানে তেওঁ সৎ নহয়। কিন্তু দৰাচলতে কি হয়, পষ্ট অফিচৰ এমপ্লয়ীখিনিহে তেওঁক সহায় কৰিছিলে। কিন্তু আমি দেখি আছোঁ যে পষ্ট অফিচ এমপ্লয়ীখিনি সহায় কৰিছিল, কিন্তু তেওঁলোকে ভুলকৈ বুজি আছে। এইটো যিটো হাস্যধৰ্মী কথা, সেইটো কোৱা হয় আইৰনি।